ওম নমঃ শিৱায় স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটি নতুন ভিডিঅ'লৈ 2026 চনৰ আগষ্টৰ মাহটো জ্যোতিষীয়ৰ দৃষ্টিকোণৰ পৰা বহু ৰাশিৰ জাতক জাতিকাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। এই মাহত গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তন আৰু বিভিন্ন গ্ৰহৰ প্ৰভাৱৰ ফলত কিছুমান ৰাশিৰ জীৱনত আহিব পাৰে বহুত ডাঙৰ পৰিৱৰ্তন, লগতে আৰ্থিক ক্ষেত্ৰখনত ভাল পৰিৱৰ্তন দেখিবলৈ পাব। বিশেষকৈ 5টা ৰাশিৰ জাতক জাতিকাৰ বাবে আগষ্ট মাহটো হ'ব পাৰে ভাগ্যৰ দুৱাৰ খোলাৰ এক মাহ। বহুদিন ধৰি যিবোৰ কাম আপোনালোকৰ হম বা হ'ব বুলি যদি হোৱা নাছিলে, তেতিয়াহ'লে সেই কামবোৰত গতি লাভ কৰিব, কৰ্মক্ষেত্ৰত উন্নতি হ'ব, ব্যৱসায় বাণিজ্যত লাভ হ'ব, লগতে আৰ্থিক ব্যৱস্থাৰ উন্নতি আৰু নতুন যোগাযোগ লগতে সামাজিক সন্মান লাভৰ সম্ভাৱনাও দেখিবলৈ পোৱা যায়। কিন্তু প্ৰশ্নটো হৈছে এইটোৱেই যে সেই 5টা ভাগ্যশালী ৰাশি কোনকেইটা আৰু আগষ্ট মাহত কাৰ জীৱনত আহিব পাৰে ৰাজযোগৰ দৰে শুভ পৰিৱৰ্তন। যদি আপোনাৰ ৰাশিও এই 5টা ৰাশিৰ ভিতৰত আছে, তেন্তে এই ভিডিঅ'টো শেষলৈকে নিশ্চয়কৈ চাওক, কাৰণ ভিডিঅ'টোৰ শেষৰ ফালে আমি কম আগষ্ট মাহত কোনটো বিশেষ কাম কৰিলে আপোনাৰ ভাগ্যৰ শুভ শক্তি আৰু অধিক শক্তিশালী লাভ কৰিব। গতিকে ভিডিঅ'টো বহুতে বেছি গুৰুত্বপূৰ্ণ। যদি ভিডিঅ'টো চাই আছে এটা লাইক কৰি দিয়ক, চেনেলটো যদি ছাবস্ক্ৰাইব কৰাই নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিয়াৰ লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি নিশ্চয়কৈ লিখক, লগতে আপোনাৰ ৰাশি কি জনাবলৈ নাপাহৰিব। এতিয়া জানো 2026 চনৰ আগষ্টৰ মাহটো ৰাজযোগৰ দৰে শুভ ফল লাভ কৰিব পৰা সেই 5টা ৰাশি কোনকেইটা। প্ৰথম ৰাশি হৈছে মেষ ৰাশি। আগষ্ট মাহত প্ৰথম ভাগ্যৱান ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে 2026 চনৰ আগষ্ট মাহটো নতুন সম্ভাৱনা আৰু নতুন সুযোগেৰে ভৰা হ'ব পাৰে। যিসকল মেষ ৰাশিৰ জাতক জাতিকাই বিগত সময়ছোৱাত কোনো কামৰ বাবে বহু চেষ্টা কৰি আছিলে, কিন্তু সেই কামটোত বহুত চেষ্টা বহুত কষ্ট কৰিও সফলতা লাভ কৰা নাছিলে, তেওঁলোকৰ বাবে এই মাহত পৰিস্থিতি কিছু পৰিমাণে অনুকূল হৈ পৰিব। বিশেষকৈ আপোনাৰ যি কৰ্মক্ষেত্ৰ আছে, সেই কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ মূল্য পোৱাৰ সম্ভাৱনা বহুতে বেছি। যিসকলে চাকৰি কৰি আছে, চাকৰিয়ালসকলৰ বাবে নতুন দায়িত্ব, পদোন্নতি অথবা আপোনাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰজেক্ট লাভৰ বহুত বেছি সুযোগ দেখিবলৈ পোৱা যায়। যিসকলে নতুন চাকৰি এটা বিচাৰি আছিলে, তেওঁলোকৰ বাবে এই সময়ছোৱাত এক ভাল খবৰ খাতি লাভ কৰিব পাৰে। ব্যৱসায়ৰ সৈতে জড়িত হৈ থকা মেষ ৰাশিৰ জাতক জাতিকাৰ বাবেও আগষ্ট মাহটো বহুতে বেছি গুৰুত্বপূৰ্ণ হ'ব। নতুন গ্ৰাহক, নতুন যোগাযোগ অথবা নতুন ব্যৱসায়িক সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। আৰ্থিক ক্ষেত্ৰতো কিছু ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পাব আপুনি। লগতে বহুদিন ধৰি যদি কিবা টকা পইচা আবদ্ধ হৈ আছিলে, পোৱা নাছিলে, আপুনি চেষ্টা কৰিও লাভ কৰাৰ সম্ভাৱনা বহুতে বেছি। কিন্তু মেষ ৰাশিৰ জাতক জাতিকাই এটা কথা মনত ৰাখিব লাগিব যে সফলতাৰ সুযোগ আহিলেও অতিৰিক্ত আত্মবিশ্বাসেৰে কোনো সিদ্ধান্ত নল'ব। যিমান পাৰে সকলোবোৰ ডাঙৰ সিদ্ধান্ত, ডাঙৰ বিনিয়োগ হওক, আপোনালোকে ভালদৰে সিদ্ধান্ত লোৱাৰ আগতে চিন্তা কৰাটো প্ৰয়োজনীয়। প্ৰেম আৰু দাম্পত্য জীৱনত এই আগষ্ট মাহটো কিছু পৰিমাণে আপোনাৰ শুভ হ'ব আৰু ভুল বুজাবুজি থকা সম্পৰ্ক আপোনাৰ পুনৰ মধুৰতা ঘূৰি আহিব। যিসকল অবিবাহিত, তেওঁলোকৰ জীৱনলৈ নতুন কোনো ব্যক্তিৰ আগমন ঘটাৰ সম্ভাৱনা এই মাহটোত দেখিবলৈ পোৱা যায়। মুঠতে মেষ ৰাশিৰ বাবে আগষ্ট মাহটো হ'ব পাৰে পৰিশ্ৰমৰ ফল লাভ আৰু জীৱনৰ নতুন অধ্যায়ৰ কিছুমান আৰম্ভণি হ'ব। এই তালিকাৰ 2 নম্বৰ ৰাশি হৈছে বৃষ ৰাশি। আগষ্ট মাহত ৰাজযোগৰ দৰে শুভ ফল লাভ কৰিব পৰা দ্বিতীয়টো ৰাশি হৈছে কি? বৃষ ৰাশি। আৰু বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে এই মাহটো বিশেষকৈ আপুনি ধ্যান দিব, বিশেষকৈ টকা পইচা ক্ষেত্ৰখনত গুৰুত্বপূৰ্ণ হ'ব। যিসকল লোকে দীৰ্ঘদিন ধৰি আৰ্থিক সমস্যাৰ সৈতে যুঁজি আছিলে, তেওঁলোকৰ পৰিস্থিতি লাহে উন্নত হ'বলৈ আৰম্ভ কৰিব এই মাহৰ পৰা। আৰু এই সময়ছোৱাত আপোনাৰ টকা পইচা উপাৰ্জনৰ নতুন উৎসৰ সৃষ্টি হ'ব। কোনো ছাইড বিজনেছ হওক বা ফ্ৰিলেন্সিং অথবা এনেকুৱা ধৰণৰ কিছুমান অতিৰিক্ত উপাৰ্জনৰ পথ আপুনি জানিব পাৰিব, যিয়ে আপোনাৰ বাবে নতুন সুযোগ, নতুন সুবিধা লৈ আহিব। চাকৰি ক্ষেত্ৰত পৰিস্থিতি অনুকূল হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ কামৰ প্ৰশংসা হ'ব আপোনাৰ কাম কৰা জেগাত, আৰু আপোনাৰ ওপৰত এই মাহটোত গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ নতুন যদি পাৰ্টনাৰশ্বিপ কৰিম বুলি ভাবি আছিলে কাৰোবাৰ সৈতে, সুযোগ আপোনালোকে দেখিবলৈ পাব। কিন্তু পাৰ্টনাৰশ্বিপ কৰাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰাটো আপোনালোকৰ বাবে কিন্তু অতি প্ৰয়োজনীয়। আগষ্ট মাহত বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে সম্পত্তি অথবা বাহন ক্ৰয়ৰ চিন্তাও আগবাঢ়িব পাৰে। অৱশ্যে এই সময়ছোৱাত অপ্ৰয়োজনীয় খৰচৰ পৰা আপুনি যিমান পাৰে নিজকে আঁতৰাই ৰখাটো বেছি প্ৰয়োজনীয়।
পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে কোনো শুভ সংবাদ আপুনি এই মাহটোত লাভ কৰিব। ঘৰত কোনো শুভ অনুষ্ঠান বা তেনেকুৱা ধৰণৰ মাংগলিক কামৰ আয়োজন হোৱাৰ সম্ভাৱনাও আছে। প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব পাৰে। যিসকলৰ মাজত বিগত সময়ত দূৰত্ব সৃষ্টি হৈ আছিলে সম্পৰ্কত, তেওঁলোকৰ মাজত পুনৰ যোগাযোগ স্থাপন হ'ব। বৃষ ৰাশিৰ বাবে আগষ্ট মাহৰ মূল মন্ত্ৰ হ'ব কি জানেনে? যদি আপোনাৰ ৰাশি বৃষ, ভালকৈ শুনক। আপোনাৰ বাবে সুযোগ আহিব, কিন্তু সেই সুযোগক সঠিকভাৱে ব্যৱহাৰ কৰাটোৱে হৈছে আপোনাৰ এই মাহটোৰ সফলতাৰ চাবিকাঠি। গতিকে সুযোগ সুবিধা আহিলেও আপুনি সেই বিষয়সমূহ গুৰুত্ব সহকাৰে ল'ব লাগিব। এতিয়া জানো আহক, ইয়াৰ তৃতীয় ভাগ্যৱান বা ভাগ্যশালী ৰাশি হৈছে কি? সেয়া হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে 2026 চনৰ আগষ্ট মাহটো আত্মবিশ্বাস আৰু সফলতাৰ এটা মাহ। এই সময়ছোৱাত আপোনাৰ লিডাৰশ্বিপ কোৱালিটি বহুতে বেছি বৃদ্ধি পাব পাৰে আৰু আপোনাৰ যি কৰ্মক্ষেত্ৰ আছে, সেই কৰ্মক্ষেত্ৰত আপুনি যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনাৰ বাবে দায়িত্ব বৃদ্ধি পাব পাৰে বা আপোনাক দায়িত্ব বা গুৰুত্ব বেছিকৈ দিব। চাকৰি যিসকলে কৰি আছে তেওঁলোকৰ বাবে পদোন্নতি, নতুন দায়িত্ব অথবা নতুন পদ লাভৰ সম্ভাৱনা বহুতে বেছি দেখিবলৈ পোৱা যায়। যিসকলে চৰকাৰী চাকৰি কৰি আছে, যিসকলে কম্পিটিটিভ এক্সামৰ কাৰণে অথবা কোনো ধৰণৰ গুৰুত্বপূৰ্ণ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, চৰকাৰীয়ে হওক কম্পিটিটিভ এক্সামেই হওক, তেওঁলোকৰ বাবে কিন্তু পৰিশ্ৰম যদি কৰি থাকে, সেই পৰিশ্ৰমৰ ভাল ফল এই মাহটোত লাভ কৰিব। আপোনাৰ যদি আপুনি এখন ব্যৱসায় কৰি আছে বা ব্যৱসায়ী হয় আপুনি, তেন্তে হ'লে এই মাহত নতুন ডিল অথবা ক্লায়েণ্ট আপুনি কাষ্টমাৰ আপুনি লাভ কৰিব পাৰে আপোনাৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত। বিশেষকৈ যিসকলে নিজৰ ব্যৱসায় বৃদ্ধি কৰাৰ পৰিকল্পনা কৰি আছে, তেওঁলোকৰ বাবে আগষ্ট মাহত নতুন পথ মুকলি হ'ব। আৰ্থিক দিশত আপোনাৰ আয় বৃদ্ধি হ'ব, কিন্তু উপাৰ্জন বৃদ্ধি হোৱাৰ লগে লগে আপোনাৰ খৰচো বৃদ্ধি পাব। সেয়েহে আপুনি যিমান পাৰে সাঁচিবলৈ যত্ন কৰাটো বা গুৰুত্ব দিয়াটো খুবেই বেছি প্ৰয়োজনীয়। সিংহ ৰাশি জাতক জাতিকাৰ বাবে এই মাহটোত আপোনাৰ সামাজিকভাৱে সন্মান বৃদ্ধি হ'ব। আপোনাৰ কোনো প্ৰতিভা অথবা কামৰ বাবে মানুহে আপোনাক প্ৰশংসা কৰিব। প্ৰেম আৰু ক'বলৈ গ'লে দাম্পত্য জীৱনৰ ক্ষেত্ৰত আপোনাৰ সুখৰ এটা পৰিৱেশ সৃষ্টি হ'ব। যিসকল অবিবাহিত তেওঁলোকৰ বাবে বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনাও থাকিব। অৱশ্যে সিংহ ৰাশিৰ লোকসকলে নিজৰ খং আৰু নিজৰ ইগ'ক নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয়, কাৰণ কেতিয়াবা আপোনাৰ বাবে অতিৰিক্ত আত্মবিশ্বাসে বিপদ কঢ়িয়াই আনিব পাৰে। গতিকে আগষ্ট মাহত আপোনাৰ মূল মন্ত্ৰ বুলি ক'বলৈ গ'লে এইটোৱে যে আপুনি নিজৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, কিন্তু আনৰ মতামতকো আপুনি সন্মান দিব লাগিব। এই তালিকাৰ 4 নম্বৰ ৰাশি হৈছে ভাগ্যৱান ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাৰ বাবে আগষ্ট মাহত জীৱনৰ বহু ক্ষেত্ৰত বহু নতুন নতুন পৰিৱৰ্তন দেখিবলৈ পাব। বিশেষকৈ কেৰিয়াৰ, ফাইনেন্স অৰ্থাৎ আৰ্থিক ক্ষেত্ৰত আপোনালোকে বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত বা গুৰুত্বপূৰ্ণ কিছুমান পৰিৱৰ্তন দেখিবলৈ পাব। যিসকলে কোনো চাকৰি সলনি কৰাৰ কথা ভাবি আছে, তেওঁলোকৰ বাবে নতুন সুযোগ এই মাহটোত লাভ কৰিব। আপুনি কোনো নতুন কোম্পানী অথবা নতুন অৰ্গেনাইজেশ্যনৰ পৰা অফাৰ এই মাহটোত লাভ কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰতো নতুন যোগাযোগে আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। কোনো প্ৰভাৱশালী ব্যক্তি অথবা অভিজ্ঞ ব্যক্তিৰ সহায়ত আপুনি নতুন সুযোগ এই মাহটোত লাভ কৰিব। আৰ্থিক ক্ষেত্ৰত আগষ্ট মাহত আপোনাৰ হঠাৎ কোনো লাভজনক সুযোগ দেখিবলৈ পাব। কিন্তু ইয়াত এটা কথা আপুনি গুৰুত্বপূৰ্ণ অৰ্থাৎ ক'বলৈ গ'লে ধ্যান দিব লাগিব, সেইটো হৈছে সকলো সুযোগ আপোনাৰ বাবে লাভজনক নহয়। কিছুমান সুযোগ বা সুবিধা দেখিলেও সেই বিষয়টোক আপুনি গুৰুত্ব দিয়াটো প্ৰয়োজনীয়, কাৰণ ভাবি চিন্তি সিদ্ধান্ত নল'লে বিপদ কঢ়িয়াই আনিব পাৰে। কোনো বিষয়ত আপুনি যদি বিনিয়োগ কৰিব বিচাৰে বা আৰ্থিকভাৱে যদি সিদ্ধান্ত লোৱাৰ কথা ভাবি আছে, তেন্তে হ'লে ভালদৰে তথ্যসমূহ সংগ্ৰহ কৰক আৰু প্ৰয়োজন হ'লে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো বহুতে বেছি প্ৰয়োজনীয়। তুলা ৰাশিৰ প্ৰেম ক'বলৈ গ'লে অৰ্থাৎ এই মাহটোত আপোনাৰ প্ৰেম জীৱনতো সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। দীৰ্ঘদিন ধৰি চলি থকা কোনো ভুল বুজাবুজি সমাধান হ'ব। পৰিয়ালৰ কোনো সদস্যৰ পৰাও আপোনালোকে ভাল খবৰ খাতি লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি নিজৰ দৈনন্দিন ৰুটিনৰ প্ৰতি মনোযোগ দিব লাগিব। বিশেষকৈ বহুত বেছি চিন্তা চৰ্চা, ষ্ট্ৰেছ আৰু আপুনি খোৱাটো ধ্যান দিব লাগিব। কমকৈ নুশুব, পৰ্যাপ্ত পৰিমাণৰ টোপনি মৰাটো বহুতে বেছি প্ৰয়োজনীয়। তুলা ৰাশিৰ আগষ্ট মাহৰ বিশেষ এটা শক্তি হৈছে কি জানেনে? সঠিক মানুহৰ সৈতে সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটো। এই মন্ত্ৰফাঁকি মনত ৰাখিব, কাৰণ মন্ত্ৰ বুলি এইকাৰণে কৈছোঁ, এইটো বিষয়ে এই কথাটোৱে আপোনাক গোটেই আগষ্ট মাহটোত ভাল প্ৰতিফলনৰ সৃষ্টি কৰাব। এতিয়া আহিলোঁ এই ভিডিঅ'টোৰ 5 নম্বৰৰ আৰু শেষৰ ভাগ্যৱান ৰাশিলৈ। এই ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে 2026 চনৰ আগষ্ট মাহটো জীৱনৰ নতুন নতুন ক্ষেত্ৰত নতুন নতুন দিশ মুকলি কৰাৰ এটা সময়।
যিসকল লোকে বহুদিন ধৰি কোনো এটা ডাঙৰ কামৰ বাবে অপেক্ষা কৰি আছিলে সেই কাম আগষ্ট মাহত আগবাঢ়িব। চাকৰি ক্ষেত্ৰত আপুনি নতুন নতুন সুযোগ সুবিধা লাভ কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ যি এক্সপেনশ্যনছ আছে, আপোনাৰ যি খৰচ পাতি আছে সেইসমূহৰ ক্ষেত্ৰত আপুনি পৰিকল্পনা যেনেধৰণে কৰিব তেনেধৰণে সফলতা হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ দূৰ দূৰণিৰ স্থান, বিদেশ অথবা অনলাইন বিজনেছৰ সৈতে আপুনি যদি জড়িত তেন্তে হ'লে আপোনাৰ বাবে নতুন সুযোগ সুবিধা লাভ কৰিব। যিসকলে বিদেশত চাকৰি অথবা উচ্চ শিক্ষাৰ বাবে চেষ্টা কৰি আছে তেওঁলোকৰ বাবেও এই সময়ছোৱা গুৰুত্বপূৰ্ণ হ'ব। আৰ্থিক ক্ষেত্ৰত আপোনাৰ উপাৰ্জন বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। কোনো পুৰণি ইনভেষ্টমেণ্টৰ পৰা আপুনি লাভ কৰিব পাৰে অথবা বহুদিন ধৰি আবদ্ধ হৈ থকা কোনো ধন টকা পইচা আপুনি ঘূৰাই পাব পাৰে। ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে এই মাহত ভাগ্যৰ সহায় হ'ব বা সহায় লাভ কৰিব। কিন্তু আপোনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আপুনি কি জানেনে? সুযোগ আহিলে ভয় নকৰিব। যদি আপোনাৰ ওচৰলৈ সুযোগ আহে আপুনি সেই সুযোগটো ল'বলৈ চেষ্টা কৰিব লাগিব। নিজৰ সিদ্ধান্তৰ ওপৰত আপুনি বিশ্বাস ৰাখিব লাগিব, আপুনি পৰিশ্ৰম কৰিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত এই মাহটো নতুন সম্পৰ্কৰ আৰম্ভণি হ'ব। দাম্পত্য জীৱনত আপোনাৰ সংগীৰ পৰা আপুনি সহায় সহযোগিতা লাভ কৰিব। মুঠতে ধনু ৰাশিৰ আগষ্ট মাহটো বহুতে বেছি ভাল হ'ব আৰু আপোনাৰ বাবে আগষ্ট মাহটো নতুন সুযোগ, নতুন আশা আৰু নতুন সফলতাৰ আৰম্ভণি কঢ়িয়াই আনিব। আগষ্ট মাহত আপোনাৰ শুভ শক্তি লাভ কৰিবলৈ কি কৰিব? এইকেইটা 5টা ৰাশি মই আপোনালোকক ক'লোঁ। এতিয়া আপুনি যদি শুভ শক্তি, প্ৰথমতে যে কৈছিলোঁ কিবা এটা কম বুলি আপোনালোকক, শুভ শক্তি কেনেকৈ লাভ কৰিব, যিটো বিষয় মই আপোনালোকক ক'ম সেইটো 5টা ৰাশিৰ লগতে সকলো ৰাশিৰ জাতক জাতিকে কৰিব পাৰিব। আগষ্ট মাহৰ প্ৰতিটো বৃহস্পতিবাৰে পুৱা সোনকালে উঠি স্নান কৰিব আৰু ভগৱান বিষ্ণু অথবা নিজৰ ইষ্ট দেৱতাক আপোনালোকে স্মৰণ কৰিব। আপুনি যদি নিজৰ ইষ্ট দেৱতা কি নাজানে তেতিয়াহ'লে চাই ল'ব। মই আপোনালোকৰ ৰাশি অনুসৰি ইষ্ট দেৱতাৰ ফটো এটা ভিডিঅ' লৈ আনিবলৈ যত্ন কৰিম। সম্ভৱ হ'লে হালধীয়া ৰঙৰ কোনো বস্ত্ৰ আপোনালোকে কোনো মানুহক দান কৰি দিব আৰু নিজৰ সামৰ্থ্য অনুসৰি দুখীয়া অথবা প্ৰয়োজন হোৱা কোনো ব্যক্তিক সহায় সহযোগিতা আগবঢ়াই দিয়ক। ইয়াৰ লগতে প্ৰতিদিনে নিজৰ কাম আৰম্ভ কৰাৰ আগতে কিছু সময় আপোনালোকে ভাল বা ইতিবাচক কিছুমান চিন্তা চৰ্চা মনলৈ আনক। মনত ৰাখিব যে জ্যোতিষে সম্ভাৱনাৰ কথা কয়, কিন্তু আপোনাৰ সফলতাৰ বাবে আপুনি কৰ্ম, সিদ্ধান্ত আৰু পৰিশ্ৰমে আটাইতকৈ গুৰুত্বপূৰ্ণ। অৰ্থাৎ আপোনাৰ ভাগ্য সলনি হ'ব বুলি আপুনি বহি থাকিলে নহ'ব, আপুনি সেইমতে কষ্ট কৰিব লাগিব, কৰ্ম কৰি যাব লাগিব। গতিকে আপোনালোকক জনালোঁ 2026 চনৰ আগষ্ট মাহত ৰাজযোগৰ দৰে শুভ পৰিৱৰ্তনৰ সম্ভাৱনা থকা 5টা ৰাশি। প্ৰথম মেষ, দ্বিতীয় বৃষ, তৃতীয় সিংহ, চতুৰ্থ তুলা আৰু পঞ্চম হৈছে ধনু। আপোনাৰ এই 5টা ৰাশিৰ ভিতৰত আপোনাৰ ৰাশি আছে নাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ হ'ম। ওম নমঃ শিৱায়। ধন্যবাদ।